নাই আজি কলে গৈছিলি নো আজি বিয়া আছিলে বে বিয়া হয় নেকি মাইকী মানুহে বিয়া খাবলৈ যায় মতা মানুহ যায় নি লো মতা মানুহ অহা নাই নিয়া আহিছে নহয় বিয়ালে সেইটো কথা হ'ব দে কিনো কথা পাতি থাকিবি যাওঁ বৌ ওলাবিনি বল বিহুৰ কাৰণে পাপাই সেইদিনাখনি গান এটাহে গাইছিলে শুনিবি নি যাওঁ তেতিয়াহ'লে কুলি কেলৈনো কান্দিছ ইনাই বিনাই ঐ ল'ৰাহেঁত কি কৰি আছ ইয়াত নিছা কুলি আপুনি গানটো জানে নি গাই দিয়কচোন বিহু গান আকৌ তাৰমানে অলপ চলপ জানো অলপ চলপ মুখস্থ আছে ভাল নহ'বও পাৰে বাৰু দেই গাই দিছো কুলি ঐ কেলৈনো কান্দিছ নাই বিনাই কেতেকী ঐ কেলৈনো কান্দিছ নাই বিনাই কেতিয়াবা দুপৰত মনত পৰে তোলৈ কেতিয়াবা দুপৰত মনত পৰে তোলৈ গুচি যাম গৈ অৰুণাচলৰ ফালে গুচি যাম গৈ অৰুণাচলৰ ফালে এইবাৰ আপোনাকে লৈ ল'ম আৰু বিহু আমাৰ লগত মই বাৰু তহঁতৰ লগত বিহু গাবলৈ সময় আছে নে এতিয়া মই ৰাতিহে মাৰিম ৰাতি টলঙা বিহু এতিয়া মোৰতো কেনেকুৱা লাগিছে ক'ব মৰম দিলি চেনে দিলি বাটতে লগ পাই তাৰ পিছৰডোখৰ একোৱে হোৱা নাই মাইনাই কি ফটোৱা গান গাইছো তেতিয়াহ'লে বেলেগ এটা শুনো আকৌ আম টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে দিয়া দিছো নকৰিবা চিন্তা আইনা দিছো চাবলৈ ফণি দিছো বাবলৈ দৰ্জা মুখত খিৰিকী দিছো ডেকা ল'ৰা চাবলৈ গুলি লৈছে দেই গুলি মই এটা গাইছো শুন তেতিয়াহ'লে ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজি বাখোন কেনে গুলি গাইছ তই তহঁতৰ চুপুতি মাৰি থাকিবলৈ সময় নাই দেই মই যাওঁ দেই নিচা বিহু পালেহি নাই বিহু গান এটা গাই থৈছ আকৌ তেতিয়াহ'লে গাই দিওঁ আৰু এটা মনতে পোৱা নাই নহয় এতিয়া কি গাম শুন তেতিয়াহ'লে পাতি নেনাচে মাতি লিউতাই নামাতে পাতি নেনাচে মাতি লিউতাই নেমাতে আঐ দেহি ঐ কোনেনো লগালে তাইক জগৰ দেহি ঐ কোনেনো লগালে তাইক জগৰ নাতিলে তাই নামাতে লাগি নেনাচে মাতিলেও তাই নামাতে লাগি নেনাচে দেহি ঐ কেনেকৈ ভাঙিমে তাইৰে জগ শুনিলি মজা আলুগুটি বজ্জা নিচা আলুগুটি বজ্জা আগদেই তহঁতি অকে নিচা আমাৰ পিছে স্কুলো খুলিব হ'ল দেই এতিয়া ৰিজাল্ট দি আজৰি আৰু মই কেমত গ'লো তই কেমত গ'লি তইহে জানো আৰু তই এনেই আকৌ 6 নম্বৰত গৈছ বুলি নাই যোৱা নাপায় বিশ্বাস নকৰে যে তই বাইদেউলে ফোন কৰিবি নালাগে আৰু গৈছ দি গৈছ মই বেছি যোৱা নাই 10 নম্বৰত গৈছো হ'লেও মোৰতো বেয়া নহয় 1 নম্বৰটো কম 10 নম্বৰটো বেছি কিন্তু আজি তেতিয়াহ'লে বা আহি আছো মাইনা চাই থাকক লাইক কমেণ্ট কৰি দিব আকৌ আপোনালোকে যেন নকয় মোক চাই পিনি বেয়া পায় নি আহি আছো আপোনালোকৰ মাজলৈ মাইনা ঘৰৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব দেই আমাৰ এনে জমনি কাহিনীবোৰহে দিওঁ চাই থাকিব